की जय। अधिनायक जय भारत भाव सिंधु गुजरात मराठा द्राविड़ हिमाचल गंगा तव सुनामी जागे। সম্ভৱত আপুনি আজি জাতীয় পতাকা উত্তোলন কৰিলে কি ক'ব? হয় 79th ইণ্ডিপেণ্ডেন্স ডে কাৰণে সবকে হ্যাপি ইণ্ডিপেণ্ডেন্স ডে কৈছোঁ। আমি ইউজুৱেল যেনেকৈ আমি পতাকা উত্তোলন কৰোঁ তেনেকৈ কৰা গৈছে এইবাৰো। ল'ৰা ছোৱালীখিনি আহিছে সৰু সৰু তেওঁলোকৰ কাৰণে অকণমান কিবা কিবি আৰু এই অফিচৰ ষ্টাফ গোটেইখিনি আছে। থেংক ইউ। ইণ্ডিপেণ্ডেন্স ডে আমি যোৱা বছৰ মানে প্ৰত্যেক বছৰ যেনেকৈ ইণ্ডিপেণ্ডেন্স ডে পালন কৰোঁ এই বছৰো আমি ইণ্ডিপেণ্ডেন্স ডে পালন কৰিলোঁ। আমাৰ এটা সৌভাগ্যৰ কথা, আমি আমাৰ এক্সিকিউটিভ অফিচাৰ এই বছৰ পাইছোঁ। তেখেতে গভৰ্ণমেণ্ট অফ অসমৰ পৰা তেওঁক নিযুক্তি দিছে। আসাম আৰবান ছাৰ্ভিচৰ পৰা তেওঁ ডাইৰেক্ট ইয়াতে APSC দি নিযুক্ত হৈছে। আমি এতিয়া পাইছোঁ। গতিকে আশা কৰোঁ এতিয়া ফকীৰাগ্ৰামৰ মানুহবিলাকৰ দুখ বেদনা কিবা যদি থাকে অলপ চলপ আমি তেওঁৰ দ্বাৰা কৰি আছোঁ আৰু অনাগত দিনত কৰি থাকিম বুলি ভাবিছোঁ। বাইদেউ যথেষ্ট সহায় কৰি আছে, যিমান পাৰে আমাৰ কেপাচিটি দি কৰি আছোঁ। আৰু এতিয়া আমিও আশা কৰিছোঁ বাইদেউ অহাৰ পিছত হয়তো ফকীৰাগ্ৰামৰ অলপ উন্নতিৰ স্পেচটো অলপ বাঢ়িব, এইখিনি আশা কৰিছোঁ। আৰু গণতন্ত্ৰ ইণ্ডিপেণ্ডেন্স ডেৰ উপলক্ষে আমি সমূহ ফকীৰাগ্ৰামবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ চবেই ভালে থাকক, সুস্থ থাকক। এইখিনি থেংক ইউ।